তোমালোকে সোয়া সোয়া হেদিনাখন যিখিনি হৈছিল আমি তাৰ পিছৰ পৰা আৰম্ভ কৰিম আজি আমি পোন প্ৰথমে ইয়াতে এটা দাপোন আঁকিম তোমালোকে চাৰি ধৰণৰ দাপোন পাইছিলা চাৰি প্ৰকাৰৰ এটা আছিল গোলাকাৰ দাপোন তাৰপিছত আৰু এটা আছিল সমতল দাপোন এটা আছিল উত্তল দাপোন আৰু এটা অৱতল দাপোন সমতল দাপোন কাক কয় সেইটো পাইছিলা সকলোৱে তোমালোকে ইফালে মছালে মনোযোগ দিবা কোনে কাৰো লগত কথা নকবা পোন প্ৰথমে তোমালোকে আমি আজি পোন প্ৰথমে দাপোনৰ পৰা আৰম্ভ কৰিম তো দাপোন কাক কয় তোমালোকে দেখিছিলা এইদিনা এইটো লিখিছিলো দাপোন এই প্ৰকাৰৰ সেইবিলাকো তোমালোকে জানিছিলা লগতে দাপোনৰ বিভিন্ন অংশবিলাকৰ নামবিলাক আমি চিনাক্ত কৰিছিলো হয়নে বিভিন্ন অংশবিলাকৰ নামবিলাক তোমালোকে ধুনীয়াকৈ জানিছিলা কোনটো বাজিয়া খাদ্য কোৱা হয় কোনটো ফকাছ খাদ্য কোৱা হয় এইবিলাক তোমালোকে সকলো শিকিছিলা তাৰপিছত সি মানে কি এফ মানে কি আৰ মানে কি তাৰপিছত তোমাৰ পি মানে কি সকলো অংশবিলাকৰ নামবিলাক দেখিছিলা আজি আমি এটা অৱতল দাপোন আঁকিম আৰু কিছুমান ৰৈ যোৱা কথাবিলাকৰ বিষয়ে আলোচনা কৰিম তোমালোকে জানা অৱতল দাপোন কাক কয় যাৰ প্ৰতিফলন পৃষ্ঠৰ ভিতৰৰ ফালে মানে প্ৰতিফলন পৃষ্ঠ যাৰ ভিতৰত আছে এইটো এনেকুৱা এটা দাপোন এইটো এটা আমি কি আঁকিছো দাপোন আঁকিছো এই দাপোনত প্ৰতিফলন পৃষ্ঠ ভিতৰত আছে এইটো হ'ল আমাৰ কালাৰিং পেজ কালাৰিং সাইডত পোহৰ কৰিলে তাতে পোহৰ কৰাৰ লগে লগে উলটি ঘূৰি নাযায় যেটো সাইডত কালাৰ কৰা নাথাকে তোমালোকে আইনা জগৰত দেখিছা এটা সাইড সবা কালাৰ কৰা আছে আৰু এটা সাইড কালাৰ কৰা নাই তো সেই দাপোন বা আইনাখনত যেটো সাইডত কালাৰ কৰা আছে তাতে কিন্তু পোহৰ কৰিলে পোহৰটো উলটি ঘূৰি বেলেগ ঠাইত নাযায় কিন্তু যেটো সাইডত কালাৰ কৰা নাই সেইটো সাইডত আমি বুক চাব পাৰো বেলেগ বস্তুবিলাক চাব পাৰো এইটো সাইডেৰে আৰু সেইটো সাইডত কি হয় যদি পোহৰ কৰে সেইটো সাইডত পোহৰ কৰিলে যেটো কালাৰ কৰা নাই তাতে পোহৰ কৰিলে সেই পোহৰটো উলটি দূৰত গৈছে দেখা যায় প্ৰতিফলন হৈ উলটি ঘূৰি গৈছে দেখা যায় মানে আই কেনে পোহৰ কৰি উলটি ঘূৰি গলে তাকেই কোৱা হয় প্ৰতিফলন তো যেটো পিঠিত পোহৰ কৰিলে উলটি ঘূৰি যায় প্ৰতিফলন হৈ সেইটো পিঠিত কোৱা হয় প্ৰতিফলন পৃষ্ঠ সো এইটো দাপোনৰ আমাৰ যেটো কি প্ৰতিফলন পৃষ্ঠ আছে এই প্ৰতিফলন পৃষ্ঠটো ভিতৰত আছে যেটো পোহৰ কৰিলে উলটি ঘূৰি যাব গতিকে এইটো দাপোনত যেটো পোহৰ কৰি উলটি ঘূৰি যোৱা পৃষ্ঠটো ভিতৰৰ ফালে আছে এইকাৰণে এইটো দাপোনৰ নাম হ'ল অৱতল দাপোন আৰু পোহৰ কৰি উলটি ঘূৰি যোৱা পিঠিটো যদি বাহিৰৰ ফালে এনেকুৱা থাকে এইটো বাহিৰৰ ফালে আছে পোহৰ কৰি উলটি ঘূৰি যোৱা পিঠিটো বাহিৰৰ ফালে আছে এইটো অৱতল দাপোন মানে আমি এইটো অৱতল দাপোন উদাহৰণ হিচাপে লৈ কিনে কথাবিলাক ব্যাখ্যা কৰিম তো পোন প্ৰথমে ইয়াতে যেদিনা আমি ঠিক মাজত এটা বিন্দু লৈছিলো এনেকৈ আমি আষ্টু টানিলো এই মাজত এটা বিন্দু আছিল তাক পি বুলি কোৱা হৈছিল বা মেৰু বুলি কোৱা হৈছিল এটো দেখিছিলা তো দাপোনৰ ঠিক প্ৰতিফলক পৃষ্ঠ যেটো আছে সেই প্ৰতিফলক পৃষ্ঠ আছে ইফালে এই প্ৰতিফলক পৃষ্ঠৰ এই মাজৰ যেটো বিন্দু আছে তাক কি বুলি কোৱা হয় মেৰু বুলি কোৱা হয় এতিয়া দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ মাজৰ বিন্দুটো বা মধ্য বিন্দুটো মেৰু বুলি কোৱা হয় গতিকে এইটো হ'ল মেৰু তো মেৰু এইটো পাইছা এতিয়া ঠিক আমি ইয়াতে আৰু ইয়াতে সমান দূৰত্ব ৰাখি মাজত এটা বিন্দু মাজত এটা পয়েন্ট লম যাক কোৱা হয় এফ বা ফোকাস ঠিক মাজতে আছে ফোকাস ইয়াৰ আগতে আছে এটা বিন্দু সি এটো কোৱা বাস কেন্দ্ৰ গতিকে আমি তিনিটা বিন্দু এটা আঁকিলো এটা হ'ল মেৰু এটা ফোকাস এটা বাস কেন্দ্ৰ এই ফোকাস বাস কেন্দ্ৰ আৰু মেৰুৰ পৰা ঠিক মাজতে সমান দূৰত আছে ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ যদিও আকাৰত স্পষ্টভাৱে ইমান দূৰ দেখাব পৰা যোৱা নাই তথাপি ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ ঠিক ইয়াৰ পৰা ইয়ালৈকে কিমান দূৰ সমান মানে সি আৰু এফৰ মাজৰ দূৰত্ব মানে সি এফ যিমানখিনি হ'ব এফ আৰু পিৰ মাজৰ দূৰত্ব মানে এফ পি কিমানখিনি হ'ব মানে এইখিনি আৰু এইখিনি সমান তিনি আৰু এইখিনি একে সমান এতিয়া সেইদিনা দেখুওৱা হৈছিল পিৰ পৰা এফলৈকে এইখিনি কি বুলি লিখা হয় সৰু এফৰে লিখা হয় আৰু ইয়াক কোৱা হয় ফোকাস দৈৰ্ঘ্য তো এইখিনি যদি ফোকাস দৈৰ্ঘ্য কোৱা হয় যেহেতু এইখিনি আৰু এইখিনি সমান গতিকে আমি এইখিনিক এফ বুলি ক'ব পাৰো কিন্তু এইখিনি ফোকাস দৈৰ্ঘ্য কোৱা নহ'ব যদি এইখিনি যদি আমি এফ কওঁ তেনেহ'লে আমি মনে মনে ধৰি
আছে P এর পৰা C লৈকে মানে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত যিখিনি দূৰত্ব আছে CF মানে CP এইখিনি কিহেৰে লিখা হৈছে এটা ডাঙৰ R এইটো হ'ল ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হৈছে তো C ৰ পৰা P লৈকে যিখিনি দূৰত্ব তাক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ এইখিনি ঠিক আছে ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় C ৰ পৰা P লৈকে যিখিনি মাজত যিখিনি দূৰত্ব আছে তাক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ কিন্তু আমি দূৰত্বৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ দূৰত্বৰ ক্ষেত্ৰত আমি ভাঁজ ব্যাসাৰ্ধ বুলি কওঁ C ৰ পৰা দূৰত্বৰ ক্ষেত্ৰত ঠিক আছে দূৰত্বৰ ক্ষেত্ৰতে C ৰ পৰা P লৈকে এইখিনি ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় এতিয়া ইয়াৰ আৰু এটা নাম আছে C ৰ পৰা P লৈকে তো ভাঁজ ব্যাসাৰ্ধ কোৱা হয় আৰু এটা নাম হ'ল মুখ্য অক্ষ CP ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু মুখ্য অক্ষ বুলি কোৱা হয় গতিকে CP হ'ল মুখ্য অক্ষ তেৰলে তোমালোকে পালা C পৰা P লৈকে কোৱা হয় ভাঁজ C পৰা P লৈকে কোৱা হয় ভাঁজ ব্যাসাৰ্ধ আৰু লিখা হয় কিহেৰে R কেপিটেল R বা C পৰা P লৈকে কেপিটেল R তো কোৱা হয় লিখা হয় কেপিটেল R ৰে ইয়াৰ আৰু এটা নাম আছে C পৰা P লৈকে কিন্তু মুখ্য অক্ষ CP তারপরে কি CP মুখ্য অক্ষ ডাইরেক্ট মেডিসিন লাগা আই গেল মুখ্য CP মুখ্য ওকে CP মুখ্য বুঝিয়ে তোমালোকে CP এর দুটা নাম পালা এটা হল ভাঁজ ব্যাসার্ধ R আর এটা হল মুখ্য অক্ষ যেটা তুমি কবা CP তার মানে যে মুখ্য অক্ষ যে তোমা এখানেকে যদি কবা R তেতিয়া ভাঁজ ব্যাসার্ধ গতিকে CP এর এটা নাম মুখ্য অক্ষ আর এটা নাম ভাঁজ ব্যাসার্ধ আর লিখা হয় R ৰে লিখা হয় এতিয়া সকলো জনাৰ পিছত এতিয়া আমি ছবিটো আকৌ আঁকি কিছুমান বেলেগ বস্তু লিখাম সেম আমি এই অবতল দৰ্পণটো নামকে কি এতিয়া কিন্তু এইকেইদিন যিখিনি হোৱা নাছিল সেইখিনি কথাহে এতিয়া কোৱা হ'ব যিখিনি হোৱাই নাছিল নতুন কমপ্লিটলি নতুন তাৰ কাৰণে আমি এটা ডাঙৰ কেইটা ফাৰ্ষ্ট আমি লম একেবাৰে পিছলে চলা চোৱাচোন সেম আগৰ নিচিনা এটা F P C এতিয়া আমি কি কৰিম এইটো দাপন বা আয়না তোমালোকে জানা ধৰা তুমি আয়নাটো এনেকে ৰাখিছা কোনোবা বস্তু এটা আগত আছে বা তুমি ভাবি ল'ব পাৰা এটা মানুহে হওক বা বেলেগ এটা জীৱ-জন্তুৱে হওক থিয় হৈ আছে এটা আগত আছে আগত এইটো বস্তু যেটো বস্তুবিলাক ৰাখিব নোৱাৰো কিতাপত এনেকুৱা ছবি দেখুৱাইছে যিকোনো এটা বস্তু হ'ব পাৰে এইটো আছে এইটো আয়না এইটো হ'ল আয়নাটো আৰু এইটো হ'ল আয়নাৰ কাল্পনিক CP মুখ্য অক্ষ বা মুখ্য অক্ষ কোৱা হ'ব CP হ'ল এটা কাল্পনিক মুখ্য অক্ষ যেটো আয়নাত এইবিলাক দেখা নাযায় তোমালোকে কেতিয়াও দেখা নোপোৱা মুখ্য অক্ষ কাল্পনিকভাৱে ধৰা হৈছে গতিকে এই অবতল দাপনৰ CP হ'ল মুখ্য অক্ষ ঠিক এই দাপনৰ আগতে এটা বস্তু থৈ দিয়া হৈছে এটা বস্তু আছে আৰু বস্তুবিলাকক বিজ্ঞানৰ এটা লক্ষ্য বস্তু দাপনৰ আগতে এটা কি লোৱা আছে লক্ষ্য বস্তু লোৱা হৈছে মানে দাপনটো আছে বা আয়নাটো আছে আয়নাৰ আগতে এটা বস্তু আছে তাহলে এইটো ছবিটো দেখা যাব না নাই আরে ভিতৰত মই যদি থিয় হৈ থাকো আয়নাৰ আগত মোক দেখা যাব তুমি থিয় হলে তোমাক দেখা যাব গতিকে এইটো আয়না আৰু ইয়াৰ আগতে এটা বস্তু আছে মানে বস্তুটো কোৱা লক্ষ্য বস্তু তো দাপনৰ আগত এটা লক্ষ্য বস্তু থৈ দিয়া হৈছে তাহলে দাপনৰ ভিতৰত এইটো দেখা যাব এইটো দাপনৰ ভিতৰত দেখা যাব তো ফার্স্ট আমি লক্ষ্য বস্তুটো থৈ দিছো দাপনৰ আগত যিমান দূৰত থৈ দিছো দাপনৰ পৰা সেইটো কোৱা হ'ব ইউ দাপনৰ পৰা বস্তুটো কিমান দূৰত আছে এইখিনি দূৰত কোৱা হ'ব ইউ কি বুলি কোৱা হ'ব ইউ তো এটা আমাৰ দাপন আৰু এই দাপনৰ আগত এই বস্তুটো আছে বস্তুটো কিমান দূৰত আছে দাপনৰ পৰা সেই দূৰত্ব কোৱা হ'ব ইউ দাপনৰ পৰা বস্তুটো কিমান দূৰত আছে সেই দূৰত্ব কোৱা হ'ব ইউ দূৰত্বত আছে যেহেতু কিমান দূৰত আছে জানা নাযাব গতিকে কোনো এটা বস্তু দাপনৰ পৰা কিমান দূৰত আছে কি বুলি ধৰা হ'ব ইউ দূৰত আছে দাপনৰ পৰা এইটো দাপন বস্তুটো কিমান দূৰত আছে এই দাপনৰ পৰা ইউ দূৰত আৰু দূৰত্ব ক'ৰ পৰা যোগ হ'ব এইটো বিন্দুৰ পৰা যোগ হ'ব মেৰুৰ পৰা কোনো এটা বস্তু আয়নাৰ আগত কিমান দূৰত আছে সেইটো ক'ৰ পৰা যোগ হ'ব সাপোজ মই ইয়াত আছো এই গছ
জোখা হ'ব মোৰ ভৰিৰ পৰা একদম গছৰ গুৰিলৈকে জুকিলে কিমান দূৰ আছে সেইটো ওলাই যাব ঠিক তেনেকা যদি এইটো মই নহয় এতিয়া দাপোন হয় কি হয় এইটো যদি কি হয় দাপোন হয় নহলে সেইটো হ'ল গছটো দাপোনৰ পৰা কিমান দূৰত আছে এইটো জোখাৰ কাৰণে এই দাপোনৰ গছৰ পৰা জুকিব লাগিব এইটো দাপোন চাপোজ দাপোনৰ মেৰুৰ পৰা গছৰ গুৰিলৈকে হয় নাই গছৰ গুৰিলৈকে গতিকে দাপোনৰ মেৰুৰ পৰা একদম ইয়ালৈকে গতিকে বস্তুটো কিমান দূৰ আছে সেইটো একদম বস্তুটোৰ ওচৰৰ পৰা দাপোনৰ মেৰুলৈকে জোখা হ'ব কিমান দূৰ আৰু এইটো কি বুলি ক'ব ইউ কি বুলি ক'ব ইউ গতিকে আইনাৰ পৰা বস্তুটা কিমান দূৰত আছে এইটো জোখাৰ কাৰণে ইউ আখৰ ব্যৱহাৰ কৰা কি ইউ আৰু ইউ এ কি বুজায় ইউ হ'ল দাপোনৰ মেৰুৰ পৰা কোনো এটা বস্তু কিমান দূৰত আছে সেইটো দাপোনৰ মেৰুৰ পৰা কোনো এটা বস্তুৰ দূৰত্ব দাপোনৰ মেৰুৰ পৰা কোনো এটা বস্তুৰ দূৰত্ব তেনেহলে এইটো বস্তুটো আছে এই বস্তুটো দাপোনৰ ভিতৰত দেখা যাব বা আইনাটোৰ ভিতৰত দেখা যাব তে কেনেকৈ দেখা যাব চোৱা তোমালোকে জানা কোনো এটা বস্তু দেখাৰ কাৰণে পোহৰ লাগে হয়নে পোহৰ লাগে সেই পোহৰটো ক'ৰ পৰা আহে উৎসৰ পৰা আহে পোহৰ ক'ৰ পৰা আহে উৎসৰ পৰা আহে সেই উৎসটো কি হ'ব পাৰে সূৰ্য হ'ব পাৰে বা টৰ্চ লাইট হ'ব পাৰে চাৰ্চ লাইট যিয়ে হওক এনেকুৱা বস্তুবিলাক হ'ব পাৰে বাল্ব তো ধৰা হ'ল এইটো উৎস এই উৎসই পোহৰ দিব এইটো এই উৎসই পোহৰ দিব সেই পোহৰটো আহি কেনে সেই বস্তুটোত পৰিব উৎসই দিয়া পোহৰ এনেকৈ আহিব এই বস্তুটোত পৰিব পোহৰ পৰি এনেকৈ আহিব পোহৰ পৰি এনেকৈ আহি কেনে দাপোনত পৰিব বস্তুটোত প্ৰথমতে পোহৰ পৰিব পৰি কেনে এইটো আহি কেনে দাপোনত পৰিব বা আইনাত পৰিব আইনাত পৰিলেহে আইনাই কি কৰিব পোহৰ আহি কেনে আইনাত পৰিলেহে আইনাই সেই বস্তুটো তোমাক আইনাৰ ভিতৰত দেখুৱাত সহায় কৰিব গতিকে উৎসৰ পৰা পোহৰ সেই বস্তুটোৰ ওপৰেৰে এনেকৈ আহিব এনেকৈ আহি কেনে আমাৰ এইটো যে ফকাছ দি পাৰ হৈ যাব তাৰ নিয়মটো কি মই থুলমূলকৈ তোমালোকক লক্ষ্যবস্তু দূৰত্ব ইউ আৰু প্ৰতি বস্তুটো যে আইনাত দেখা যাব সেইবিলাকে দেখাই আছো তো উৎসৰ পৰা পোহৰ আহি এই ফকাছটো পাৰ হৈ যাব এইটো হ'ল আহা পোহৰক কোৱা হয় আপতিত ৰশ্মিটো এইখিনি হৈছে আৰু যেটো দাপোনত পৰাৰ লগে লগে কি হ'ব পোহৰ আহি কেনে উলটি ঘূৰি যাব উলটি ঘূৰি যোৱা পোহৰক কি বুলি কোৱা হয় প্ৰথমতে আহাৰটোক কোৱা হয় আপতিত ৰশ্মি আহাৰ পিছত আইনাত যে পৰিব উলটি যে ঘূৰি যাব পোহৰটো আগৰ পাইবলৈ প্ৰতিফলিত ৰশ্মি এইটো হ'ল আপতিত ৰশ্মি আহি কেনে পৰিছে দাপোনত পৰি কেনে এই উলটি ঘূৰি যাব আকৌ এইটো হ'ল প্ৰতিফলিত ৰশ্মি এইটো আহিছে এইটো ঘূৰি গৈছে প্ৰতিফলিত ৰশ্মি তো আপতিত ৰশ্মি দাপোনত আহি বা আইনাত আহি পৰিব পৰাৰ লগে লগে আইনাত তো পোহৰ পৰিলে নাথাকে উলটি ঘূৰি যায় উলটি কোনফালেদি ঘূৰি যাব আইনাৰ দাপনিক ফকাছেদি উলটি প্ৰতিফলিত হৈ ঘূৰি যাব এটা আপতিত ৰশ্মি এইটো প্ৰতিফলিত ৰশ্মি এতিয়া আমি ঠিক তেনেকৈ আৰু এটা ৰশ্মি লম এতিয়া সাপোজ এবাৰ কি হৈছে এইটো আমাৰ উৎস পোহৰ দি আছে এইবাৰ পোহৰ এটা কেনেকৈ দিছে আপতিত ৰশ্মি এইবাৰ মান এনেকৈ আমার এবার আপতিত রশ্মি এনেকে সাপোজ বাসকেন্দ্রর মাঝে রাখিছে এটা হলো আমার বাসকেন্দ্র এটা উৎসটা আছে ডাঙর উৎস এটা আছে এবার আবার বাসকেন্দ্রর মাঝে রাখিছে একটা বাসকেন্দ্রর মাঝে লাইনটো সিধা মানে এবার একটা রশ্মি এটা পোহর আমার
বাছ কেন্দ্ৰৰ মাজত আহিছে বাছ কেন্দ্ৰৰ মাজেৰে এটা ৰশ্মি আহিছে ঠিক আছে দিবা লিখছো আছে সাইলেন্স এতিয়া সোয়াসন এটা আপোজিট রশ্মি আহিছে বাছ কেন্দ্ৰৰ মাজেদি প্ৰথমতে এনেকৈ আহিছিল এনেকৈ আহি কোনফালেদি পাৰ হৈ গৈছিল ফকাছেদি পাৰ হৈ গৈছিল আপোজিট ৰশ্মি আহি আইনাত পৰিছে আইনাত পৰি প্ৰতিফলিত কোনফালেদি গৈছে ফকাছৰ মাজেদি গৈছে এতিয়া আমাৰ এনেকৈ এটা পোহৰ আহিছে এনেকৈ এটা পোহৰ আহি কোনফালেদি পোহৰ আহিছে এনেকৈ আহি বাছ কেন্দ্ৰেদি আহিছে বাছ কেন্দ্ৰেদি আহি কেনে বাছ কেন্দ্ৰেদি আহিছে তো এইটো কৰিব আইনাত পৰিলে তো ঘূৰি যায় হয় নাই এই আচ্ছা আইনাত পৰিলে তো ঘূৰি যায় কিবা টান হয় ইমান ফাষ্ট হয় তো আইনাত পৰিলে তো ঘূৰি যাব ঘূৰি গলে আমাৰ যেনেকৈ আহিছে সিধা সেনেকৈ ঘূৰি যাব আমি তাৰ কাৰণে এইবিলাক কম তোমালোকক তো তোমালোকে সহজকে বুজিবৰ কাৰণে যদি এইটো গমে নাপায় আৰু আকৌ আমি বেলেগ দেখাম তোমালোকে গম পাইছে বুজি নাপা ঠিক আছে তোমালোকে জানা এইটো হল আইনা এইটো আমাৰ বস্তুটো আইনাৰ আগত আছে আৰু এই বস্তুটোৰ যেটো কি ছবি আইনাত দেখা যাব এইটো কিন্তু এটো দেখা নাযায় এইটো ইফালে কৰবাত দেখো দেখা যাব এনেকুৱা সাপোজ এইটো ইয়াতে দেখা গৈছে এইটো হল বস্তুটো এইটো হল আসল বস্তুটো আৰু এইটো হল বস্তুটোৰ ছবি এইটো হল আসল বস্তুটো আৰু এইটো হল বস্তুটোৰ ছবিটো ঠিক আছে বস্তুটো হতে ইফালে থাকে উপৰ ফালে আৰু তাৰ যেটো কি প্ৰতিবিম্ব বা ছবিটো এনেকা তল ফালে এনেকা উল্টা মুৱাকৈ থাকে অবতল দাপনত এনেকা উল্টা ছবি গঠন হয় তো এইটো হল লক্ষ্য বস্তুটো বা আসল বস্তুটো আৰু আইনাৰ ভিতৰত বস্তুটো এইটো ছাটো তোমাকে নটিছ কৰিছা তো এইটো হল আসল বস্তুটো বুজা গৈছে কথাটো এইটো আসল বস্তুটো মানে আমি যদি আইনা থৈ দেউ আইনাৰ আগত বস্তুটো থাকিব না নাই থাকিব বস্তুটো থাকিব এতিয়া সেই বস্তুটো আইনাৰ ভিতৰত দেখা যাব না নাই দেখা যাব এইটো বস্তুটো থৈ দিয়া হৈছে আইনাৰ আগত আৰু এইটো আইনাৰ ভিতৰত বস্তুটো দেখা যায় আছে যেটো আমি বস্তু ৰাখিছো আমি নিজে যেটো বস্তু ৰাখিছো সেইটো বস্তুটো কোৱা হ'ব লক্ষ্য বস্তু এইটো বস্তু কোৱা হ'ব লক্ষ্য বস্তু তোমালোকে বহুত মনোযোগ দিলেহে দুনিয়াটো এইবিলাক ক'ব পাৰিবা কাৰণ পঢ়াৰ ক্ষেত্ৰত বহুত বিলাক কথা আছে তাৰ পৰা বাছি কিছুমান কথাহে আমাৰ পৰীক্ষাত লাগিব মই হেখিনি তোমালোকক বাছি শিকাম যাতে সম্পূৰ্ণ নম্বৰ পোৱা সম্পূৰ্ণ নম্বৰ যাতে তোমালোকে পোৱা সকলো শিকাম মানে কোনো চিন্তা কৰিব নালাগে তোমালোকে চাই দিব পাইছো অংক নাই সকলো আছে না তেৰলে বস্তুটো কি বুলি কোৱা হ'ব লক্ষ্য বস্তু আৰু ছবিটো কোৱা হ'ব প্ৰতিবিম্ব আছে অংকটো আহিম লাহে এতিয়াতো গম নাপাব অংক কৰিলে গতিকে সকলো দি ল'ব লাগিব সূত্ৰ লাহে আহিব তাৰপিছত অংক দিম তেতিয়া তোমালোকে গম পাবা এতিয়া গম নাপাবা গতিকে বস্তুটো কোৱা হ'ব লক্ষ্য বস্তু আৰু ছবিটো কোৱা হ'ব প্ৰতিবিম্ব যেটো আসল বস্তু থাকিব আইনাৰ আগত লক্ষ্য বস্তু আৰু যেটো নেকি আইনাৰ ভিতৰত দেখা যাব সেইটো হ'ব ছবি বা প্ৰতিবিম্ব তাহলে তোমালোকে লক্ষ্য বস্তু কাক কয় প্ৰতিবিম্ব কাক কয় এটা গম পাইছা মানে আমি যদি বস্তুটো থৈ দিও আগত সেইটো লক্ষ্য বস্তু আৰু ছাটো কোৱা হ'ব ছবিটো কোৱা হ'ব প্ৰতিবিম্ব এতিয়া এইটো আমাৰ এই ছবিটো এই প্ৰতিবিম্বটো আৰু লক্ষ্য বস্তুটো কিমান দূৰত আছে আইনাৰ পৰা এইটো জোখা হ'ব আইনাটোৰ মেৰুৰ পৰা আইনাৰ দাপোনৰ মেৰুৰ পৰা জোখা হ'ব যেনেকৈ মই ইয়াতে লগত কৈছিলো ঠিক আছে গছ কিমান দূৰত আছে মোৰ ভৰিৰ পৰা জোখিব লাগিব হয়নে নাই মোৰ ভৰিৰ পৰা গছৰ ভৰিলৈকে জোখিব লাগিব ঠিক তেনেকৈ এইটো
কিমান দূৰত আছে এইটো কিমান দূৰত আছে সেইটো জোখাৰ কাৰণে এইটো কৰপৰা জুখিব লাগিব ইয়াৰে গুৰিৰ পৰা একদম ইয়াৰ আইনাৰ মেৰুলৈকে জুখিব লাগিব তেনেহলে গম পোৱা যাব যে আমাৰ দাপোনৰ পৰা এই বস্তুটো লক্ষ্য বস্তুটো কিমান দূৰত আছে ঠিক তেনেকা এতিয়া আইনাত যেটো ছবি দেখা যায় আছে সেইটো কিমান দূৰত গঠন হৈছে সেইটো জোখাৰ কাৰণে কি কৰিব লাগিব ঠিক তেনেকুৱা আমাৰ কি কৰিব লাগিব দাপোনৰ মেৰুৰ পৰা ইয়াৰ গুৰিলৈকে জুখিব লাগিব দাপোনৰ মেৰুৰ পৰা একদম প্ৰতিবিম্বৰ গুৰিলৈকে জুখিলে আমি গম পাম যে দাপোনৰ মেৰুৰ পৰা প্ৰতিবিম্বটো কিমান দূৰত গঠন হৈছে প্ৰতিবিম্বটো কিমান দূৰত গঠন হৈছে তোমালোকে দেখা নহয় ছবিবিলাক আইনাত বা দাপোনত গঠন দেখা যায় হয়না দেখা যায় কিন্তু কিছুমান ছবি ওচৰত কিছুমান ছবি দূৰত এনেকা তোমালোকে লক্ষ্য কৰিবা আইনাৰ ভিতৰত দেখা যায় এনেকে দেখিব পৰা যায় তোমালোকে দেখিবা তো কিমান দূৰত আইনাত প্ৰতিবিম্বটো গঠন হৈছে ছবিটো গঠন হৈছে হেতু কেনেকে জুখে আৰু মেৰুৰ পৰা মানে আসল বস্তুটো কিমান দূৰত আছে হেতু আৰু ছবিটো কিমান দূৰত আছে হেতু কৰপৰা জোখা হ'ব দাপোনৰ এই পি বিন্দুটোৰ পৰা জোখা হ'ব পি বিন্দুটোৰ পৰা জোখা হ'ব তো যেটো নেকি আমাৰ লক্ষ্য বস্তু আছিল আসল যেটো বস্তু আছিল লক্ষ্য বস্তু হেতু কিমান দূৰত আছে মেৰুৰ পৰা তাক বুজাবলৈ ইউ চিহ্ন ব্যৱহাৰ কৰা কি চিহ্ন ইউ চিহ্ন ঠিক তেনেকা যেটো নেকি ছবি যেটো নেকি আমাৰ ছবি সেই ছবিটো কিমান দূৰত আছে হেতু বুজাবলৈ আমাৰ কোনটো চিহ্ন ব্যৱহাৰ কৰা হয় ভি কোনটো চিহ্ন ব্যৱহাৰ কৰা হয় ভি ব্যৱহাৰ কৰা হয় তাৰ মানে লক্ষ্য বস্তুৰ দূৰত্ব ইউ আৰু এই প্ৰতিবিম্বৰ গঠন হৈছে দাপোনৰ ভিতৰত তাৰ দূৰত্ব ভি লক্ষ্য বস্তুৰ দূৰত্ব ইউ প্ৰতিবিম্বৰ দূৰত্ব ভি তাৰ মানে আসল যেটো বস্তু আছে দাপোনৰ পৰা হেতুৰ দূৰত্ব ইউ আৰু সেই আসল বস্তুটো যেটো নেকি ছবি গঠন হ'ব হেতুৰ দূৰত্ব ভি হেতুৰ দূৰত্ব ভি কোন জায়গাৰ পৰা দাপোনৰ পি বিন্দুৰ পৰা এইখিনি দূৰত্ব হ'ল ভি আৰু পি বিন্দুৰ পৰা এই লক্ষ্য বস্তুৰ দূৰত্ব হ'ল ইউ লক্ষ্য বস্তুৰ দূৰত্ব ইউ গতিকে যদি কোৱা হয় ইউ কি আৰু ভি কি দাপোনৰ ক্ষেত্ৰত দাপোনৰ ইউ কি আৰু ভি কি তো মই কম দাপোনৰ ইউ হ'ল দাপোনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব ইউ দাপোনৰ মেৰুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব ইউ যেটো বস্তু নেকি আমি দাপোনৰ আগত ৰাখো ঠিক তেনেকে ভি কি ভি হ'ল মেৰুৰ পৰা ছবি বা প্ৰতিবিম্বৰ দূৰত্ব ভি হ'ল ছবি বা প্ৰতিবিম্বৰ দূৰত্ব যেটো নেকি ছবি আইনাৰ ভিতৰতেই গঠন হয় বা দাপোনৰ ভিতৰতেই দেখা যায় এই ছবিটোৰ দূৰত্ব ভি আৰু আসল বস্তুৰ দূৰত্ব হ'ল ইউ আইনাৰ পৰা লক্ষ্য বস্তু বা আসল বস্তুৰ দূৰত্ব ইউ আইনাৰ পৰা ছবি বা প্ৰতিবিম্বৰ দূৰত্ব ভি এতিয়া তাহলে তোমালোকে দুটা নতুন বস্তু পালা ইউ আৰু ভি ইয়াৰ আগতে আৰু দুটা বস্তু পাইছিলা আৰ আৰু স্মল এফ এই দুটা বস্তু তোমালোকে ইয়াৰ আগতে পাইছিলা যত আৰু কোৱা হয় ভাঁজ ব্যাসাৰ্ধ তোমালোকে এইবিলাক চাব লাগিব চাবা আৰু কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ যেটো দুই দিন হৈছে বহুত মনোযোগ দিলে বুজি পোৱা যাব ধেমালি কৰিলে বুজি পোৱা নাযায় ইমান সহজ নহয় বিজ্ঞান গতিকে আৰ হ'ল ভাঁজ ব্যাসাৰ্ধ এফ হ'ল ফোকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্য আৰু ইউ হ'ল লক্ষ্য বস্তুৰ দূৰত্ব আৰু ভি হ'ল প্ৰতিবিম্বৰ দূৰত্ব ইউ লক্ষ্য বস্তুৰ দূৰত্ব ভি প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব কৰ পৰা জোখা হৈছে মেৰুৰ পৰা বস্তুটোৰ লক্ষ্য বস্তুৰ দূৰত্ব আৰু ভি মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব মেৰুৰ পৰা লক্ষ্য বস্তু ইয়াৰ দূৰত্ব আৰু ভি মেৰুৰ পৰা এই যে প্ৰতিবিম্ব ইয়াৰ দূৰত্ব ভি ইয়াৰ দূৰত্ব ভি আৰু ইয়াৰ দূৰত্ব ইউ ই কিমান দূৰত ইউ দূৰত ই কিমান দূৰত ভি দূৰত কৰ পৰা পি বিন্দুৰ পৰা ই কিমান দূৰত ইউ দূৰত কৰ পৰা এই পি বিন্দুৰ পৰা আপোনাৰ বিন্দু পি এৰ পৰা আৰু ই কিমান দূৰত ভি দূৰত কৰ পৰা পি বিন্দুৰ পৰা পি বিন্দুৰ পৰা ই ভি দূৰত পি বিন্দুৰ পৰা ই ইউ দূৰত আৰু ই কি ই হ'ল লক্ষ্য বস্তু আৰু ই কি ছবি বা প্ৰতিবিম্ব এতিয়া তেনেহলে তোমালোকে চাৰিটা বস্তু পালা ইউ ভি আৰ এফ এই চাৰিটাৰ সহায়ত আমি এতিয়া সূত্ৰ পাম লগতে আমাৰ আৰ আৰু এফৰ মাজত এটা সূত্ৰ আছে আৰু এই চাৰিটাৰ মাজতো সূত্ৰ আছে এইবিলাক আমি লাহে লাহে আলোচনা কৰিম এতিয়া আপোনালোকে চাবা যিবিলাক সূত্ৰৰ নেকি এইটো এতিয়া অংক কৰা হ'ব আৰু সেই অংকবিলাক কৰাৰ কাৰণে কিছুমান নিয়ম আছে সেইবিলাক আমি চাম
আমি r আৰু f ৰ মাজত যে সূত্ৰ আছে বা সম্পৰ্ক আছে এটা আমি চাম r আৰু f ৰ মাজত সম্পৰ্ক r আৰু f ৰ সূত্ৰ আমি চাম তাৰ কাৰণে ইয়াত আমি অৱতল দাপনটো আঁকিম এইটো f বিন্দু এইটো p এটা হল c তোমালোকে দেখিছিল অলপ আগত তোমালোকে স্যার ইয়াৰ পৰা ইয়ালৈকে হল f এইখিনি দূৰত্ব হল মানে মেৰু আৰু ফকাসৰ মাজৰ দূৰত্বক ফকাস দৈৰ্ঘ্য বোলে মেৰু আৰু ফকাসৰ মাজৰ দূৰত্ব কি বোলে ফকাস দৈৰ্ঘ্য বোলে আৰু এক কি আখৰে লিখা স্মল f গতি মানে ইয়াৰ পৰা ইয়ালৈকে যিখিনি দূৰত্ব মাজত এই কি লিখা স্মল f তোমালোকক অলপ আগতে কৈছিলো যে ইয়াতে যিমানখিনি ঠাই আছে ইয়াতেও ঠিক সিমানখিনি ঠাইয়েই আছে মানে ইয়াতে যিমানখিনি জায়গা ইয়াতেও সিমানখিনি জায়গা মানে এইটো যদি ইয়াৰ পৰা ইয়ালৈকে যদি 2 হয় তাহলে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 2 এ হ'ব সমান সমান কিন্তু এইখিনি f স্মল f কোৱা হয় কিন্তু এইখিনি স্মল f কোৱা নহয় কিন্তু মনে মনে ভাবিব পৰা যায় অংক কৰাতে ধৰিব পৰা যায় কিন্তু এইখিনি ক'ব নোৱাৰা যে স্মল f এইখিনিয়ে স্মল f এইখিনি স্মল f নহয় যদিও এইখিনি আৰু এইখিনি সমান এইখিনি 2 হলে এইখিনি 2 তো এতিয়া ইয়াৰ পৰা ইয়ালৈকে তোমালোকক কোৱা হৈছিল মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈকে যিমানখিনি দূৰত্ব তাক কোৱা হয় কেপিটেল R বা ভাঁজ ব্যাসাৰ্ধ এতিয়া চোৱা যদি ডাইৰেক্ট কোৱা হয় ইয়াতে এটা f আছে ইয়াতে এটা f আছে মানে ইয়াতে এটা f আছে ইয়াতে আৰু এটা f আছে যদি কোৱা হয় কিন্তু লিখিব নোৱাৰা মানে ডাইৰেক্টলি ক'ব নোৱাৰা যে এইখিনি f যদি আমি অংক কৰাৰ ক্ষেত্ৰত ধৰো এতিয়া এইখিনি f এইখিনি f তাহলে কেইটা f আছে তাহলে ইয়াতে f দুটা f কিন্তু ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি মিলি কেইটা r এটা r গতি এটা r কেইটা f হৈ আছে দুটা f এইখিনিও f দুটা f হৈ আছে f আৰু f এটা 2 f কিন্তু ইয়াৰ পৰা ইয়ালৈকে r কেইটা এটা তো আৰু এইখিনি r এইখিনি আকৌ কি f এইখিনি আকৌ কি f গতিকে আমি ইয়াতে কি পাই আছো এটা দুটা f পাই আছো আৰু কেইটা r পাই আছো এটা r গতিকে দুয়োটা সমান হ'ব কাৰণ এইখিনি এই গোটেইখিনি মিলি ইয়াৰ পৰা এইখিনি গোটেইখিনি মিলি দুটা f হৈ আছে আকৌ এই গোটেইখিনি r হৈ আছে গোটেইখিনি কি হৈ আছে r হৈ আছে ইয়াৰ পৰা এইখিনি গোটেইখিনি c পৰা p লৈকে গোটেইখিনি মিলি r হৈ আছে আকৌ c পৰা p এইখিনিৰ ভিতৰত দুটা f হৈ আছে হয় না নাই এটা বস্তু দুটা হৈ আছে এটা বস্তু একবাৰ r হৈ আছে এটা বস্তু একবাৰ দুটা কি আছে f হৈ আছে দুটা f গতিকে r সমান 2 f গতিকে r ত কেইটা f আছে r ত দুটা f আছে এই r ত দুটা f আছে এইটো এটা r ইকুৱেল টু f গতিকে আমি সূত্ৰটো পাম r ইকুৱেল টু f এটা r ৰ সমান দুটা f এই এটা r ত f কেইটা আছে দুটা আছে এটা r ত দুটা f আছে এটা দুটা f আছে সন ইয়াতে এটা এইখিনি হল গোটেইখিনি হল এই গোটেইখিনি হল f আৰু এই গোটেইখিনি কেইটা এই গোটেইখিনি হল c পৰা b লৈকে গোটেইখিনি হল r আৰু এই গোটেইখিনি f আছে সো ইয়াৰ পৰা লৈকে এটা ইয়াৰ পৰা লৈকে এটা f কেইটা 2f কিন্তু কিমান r 1 r গতিকে 1 r equal to f গতিকে আমি সূত্ৰটো পালো r equal to f গতিকে আমি দুনিয়াকে সূত্ৰটো পালো তোমালোকে মনত ৰাখিবা r equal to f r equal to f গতিকে তোমালোকে এইটো সূত্ৰ একেবাৰে ইয়াতে মুখস্থ কৰি থবা r equal to f এটা সূত্ৰ যত r মানে হল বাছ ব্যাসাৰ্ধ আৰু f মানে হল ফকাস দৈৰ্ঘ্য r মানে বাছ ব্যাসাৰ্ধ আৰু f মানে ফকাস দৈৰ্ঘ্য f মানে ফকাস দৈৰ্ঘ্য কৰ পৰা কলৈকে ফকাস দৈৰ্ঘ্য বুলি কয় c ৰ পৰা p ৰ মাজৰ দূৰত্বখিনি c আৰু p ৰ মাজত যিমানখিনি দূৰত্ব আছে c আৰু p ৰ মাজত এইখিনি দূৰত্ব কোৱা হয় বাছ ব্যাসাৰ্ধ আৰু p আৰু f ৰ মাজত যিমানখিনি দূৰ আছে তাক কোৱা হয় ফকাস দৈৰ্ঘ্য এইখিনি ফকাস দৈৰ্ঘ্য f হলে এইখিনি আৰু এইখিনি যেটো সমান এইখিনি হ'ব f এইখিনি f হলে এইখিনি হ'ব f দুটা সমান
এইখিনি আৰু এইখিনি সমান গতিকে এইটো f হলে এইটো হ'ব f f f দুটা f গতিকে এইখিনি আকৌ r r ত আছে দুটা f গতিকে r = f এটোটা সূত্র তেতিয়া আমি u v f r এইকিটাৰ আরেকটা সূত্র পাম u v f r এটোটা গেল ঠিক এই সূত্রটো কিন্তু আমার উত্তল দাপনৰো আছে উত্তল দাপনৰো সেমে সূত্র একে r = f r = f এটা আমি তোমালোকে এইটো ছবি চাই নিশ্চয় কোনবিলাক কি গম পাইছা এইটো এটা বস্তু আছে বস্তুটো কিমান দূৰত আছে মেৰুৰ পৰা ইউ দূৰত্ব কাৰণ তোমালোকৰ লগত কৈছিলো মই বস্তু প্ৰতিবিম্ব ছবিটোৰ দূৰত্ব v আৰু লক্ষ্যবস্তুৰ দূৰত্ব ইউ প্ৰতিবিম্বৰ দূৰত্ব v লক্ষ্যবস্তুৰ দূৰত্ব ইউ আৰু f স্মল f ফোকাস দৈৰ্ঘ্য ক্যাপিটাল R ভাস ব্যাসাৰ্ধ এতিয়া আমি এইবিলাকৰ মাজত সূত্ৰ লিখো ছবিটো দেখা যায় নে দেখা নগলে পিছফালৰ তলত দেখা হয় কি হয় চাই অলপ ঠিয়া হৈ চাই লও এতিয়া আমি তোমালোকে চাবা আমি সূত্ৰবিলাক লিখিম প্ৰথম এটা সূত্ৰ পাম আমি প্ৰথমতে আমি এটা সূত্ৰ পাম চাবা u v f এই তিনিটাৰ মাজত প্ৰথমতে এটা সূত্ৰ পাম u v f নাহিবা চাব লাগিব u v f ওকে রাইট u v f তাৰ পিছত আমি এটা সূত্ৰ পাম u v আৰু r u v আৰু r প্ৰথমতে u v f ৰ মাজৰ সূত্ৰ তাৰ পিছতে u v r ৰ মাজৰ সূত্ৰ সো মই কিন্তু ধুনিয়াকে লাহে লাহে কও তোমালোকে বুজাৰ কাৰণে চেষ্টা কৰিম এবাৰে যদি শুনি মনত ৰাখিব পাৰা বহুত ভাল হ'ব কাৰণ তোমালোকে পৰীক্ষাতে ইমানখিনি গম নাপাবা তেতিয়া তো মই সেইকাৰণে বাৰে বাৰে কৈ আছো তো আমি প্ৰথমতে u v আৰু f ৰ মাজৰ সূত্ৰটো লিখিম যেটো আমাৰ এনেকুৱা এক নম্বৰ সূত্ৰ 1/v সো এনেকুৱা 1/v দেখিবা 1/v plus 1/u equal 1/f আমি এই দুটা সূত্র পালো 1/v plus 1/u equal 1/f মানে v আধা নহয় মানে কি লো হৈছে 1/v কথাৰ অৰ্থ কি যেনেকুৱা আমি যদি কোৱা হয় 1/v মানে কি 1/u মানে কি 1/f মানে কি তুমি বুজি দিয়াছো যদি কি কৰা হয় এটো 2 আছে 2 ৰ তলত একোই নাই মনে মনে এটা কি আছে 1 আছে তো এইটো যদি আমি কি কৰো উল্টাই দিও তো এটো 2 নহয় এটা সাপোজ 5 আছে 5 ৰ তলত একোই নাই মনে মনে এটা কি আছে 1 আছে তো আমি যদি কি কৰো এটো উল্টাই দিও ওপৰত লিখো তাহলে 1 তলত হ'ব 5 1/f এনেকুৱা বুঝাই তো 5 ভাগৰ 1 কেতে বুঝাই আছে 5 ভাগৰ 1 তো ইয়াতে হেনেকুৱা বুঝাই আমি ক'ব নোৱাৰো v তো ভাগ কৰিব নোৱাৰি তো ঠিক এনেকুৱা কথাটো মানে v ৰ তলৰ 1 টো ওপৰত লোৱা হৈছে ঠিক আছে 1/v plus 1/e equal 1/f তো আমি এইটা সূত্র পালো ইয়াতে কার কার সম্পর্ক আছে এই সূত্রটোত সম্পর্ক আছে u v আৰু f ৰ সম্পৰ্ক আছে কেতিয়াবা অংক কৰাতে যেতিয়া u দিয়া থাকিব v দিয়া থাকিব আৰু আমাৰ f ওলাব লাগিব তেতিয়া আমি এই সূত্ৰটো খটুৱাই f ওলাব লাগিব ফোকাস দৈৰ্ঘ্য ওলাব লাগিব এতিয়া 2 নম্বৰ সূত্ৰ So, দুই নম্বৰ সূত্ৰ কৈছে 1/v plus 1/f
দি দিলে এটো মই কৈ আছো এটো কোৱাৰ কাৰণে আমি এই ছবিটো মুছি দিম এতিয়া ওকে তোমালোকে দেখিছিলে আগত তাৰ আগতে তোমালোকে এটা অলপগত সূত্ৰ দেখিছিলা r ইকুৱেল 2f r ইকুৱেল 2f তো এই সূত্ৰটো ইয়াতে লাগিব r ইকুৱেল 2f ইয়াতে চোৱা r ইকুৱেল 2f তা r সমান সমান 2 এর আগত f টো এনেকৈ কি হৈ আছে পূৰণ হৈ আছে 2 পূৰণ f এই 2 টো যদি ইফালে আনা হয় সমচিনৰ ইফালে আছে পূৰণ ইফালে আহিলে হ'ব পূৰণ r বাই r হৰণ 2 আৰু ইফালে থাকিব f মানে f ইকুৱেল r বাই 2 f ইকুৱেল r বাই 2 তো এই সূত্ৰটো যদি দেখা এই সূত্ৰটো যদি প্ৰথম যেটো সূত্ৰ আছে এতে আমি যদি কি কৰো দেখা 1 by v plus 1 by u equal 1 by f or জায়গা f or ঠাইত f মানে কি r by 2 f মানে r by 2 তো f or জায়গাত আমি লিখিম r by 2 একেবারে তলত যেটো কি 2 আছে আর লগত হরণ হৈ আছে এটো হরণ হৈ আছে একেবারে তলত তো এটো হরণ হৈ আছে উপৰত দিলে একৰ লগত হ'ব পূৰণ চল উপৰত দিলে একৰ লগত পূৰণ এটা হৈ আছে 2 হৰণ আর লগত উপৰত দিলে উপৰত একৰ লগত পূৰণ তো তেতিয়া হলে আমি পাম 1 by v plus 1 by u ইকুয়াল 1 2 গুণ 2 by এটো হিসাব আমাৰ আৰু এটা সূত্ৰ এটো 2 নম্বৰ তো আমাৰ 2 নম্বৰ এনেকে আমি পাম 2 by r এনেকে আমি 2 by r পাম এটো এবিলাক কিহৰ সূত্ৰ এবিলাক হল আমাৰ প্ৰথমটো কি বুলি কোৱা হয় কিহৰ সূত্ৰ বুলি কোৱা হয় সন u v আৰু f f প্ৰথমটো কি আছে সব লাস্ট বেঞ্চ প্ৰথমটো আছে u v আৰু f প্ৰথমটো u v আৰু f আছে না তো আমি কম এটো হল অবতল দাপনৰ u v আৰু f ৰ সূত্ৰ বা অবতল দাপনৰ লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কৰ সূত্ৰ বা u v আৰু f ৰ সূত্ৰ আৰু এইটো চোৱা কি আছে এইটো আছে v আৰু এইটো আছে u v আৰু r u v আৰু r এইটো আমি কম u v আৰু r ৰ সূত্ৰ বা u মানে লক্ষ্যবস্তু দূৰত্ব v মানে প্ৰতিবিম্বৰ দূৰত্ব আৰু r মানে মাজ ব্যাসাৰ্ধ গতিকে লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু মাজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্কৰ সূত্ৰ লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু মাজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্কৰ সূত্ৰ আৰু ওপৰটো হ'ব লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কৰ সূত্ৰ শৰ্টকে ক'লে u v f ৰ সূত্ৰ u v r ৰ সূত্ৰ আৰু এইটো কি সূত্ৰ r আৰু f ৰ মাজৰ সম্পৰ্কৰ সূত্ৰ আৰু ইকুৱেল টু 2f আছে r আৰু f ৰ মাজৰ সম্পৰ্কৰ সূত্ৰ বা মাজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কৰ সূত্ৰ বুলি কোৱা হ'ব গতিকে আমি ইয়াতে তিনিটা সূত্ৰ পালো 1 by v plus 1 by u equal 1 by f 1 by v plus 1 by u equal 2 by r r equal আর এটা হলো r equal to f আর মানটো সূত্ৰ হয় 2 f এটো মই বুজাই দিছো যে 2 by r কৰ পৰা আহিল 2 by r কেনেকৈ হল f ৰ জায়গা যদি r by 2 f ৰ জায়গা যদি r by 2 বহুৱা হয় f ৰ জায়গা r by 2 বহালে এইটো পোৱা যায় f ৰ জায়গা যদি r by 2 বহুৱা হয় তাহলে তলৰ এই সূত্ৰটো পোৱা যায় 2 by r গতিকে আমি তিনিটা সূত্ৰ পালো এটা দুটা এটা সূত্ৰ নহয় দেখুৱা হৈছে এটা দুটা তিনিটা এই তিনিটা আমাৰ কি সূত্ৰ দাপনৰ সূত্ৰ উত্তল বা অবতল দাপনৰ সূত্ৰ সমতল দাপনৰ নহয় সমতল আৰু গোলাকাৰ দাপনৰ নহয় এটা হল উত্তল আৰু অবতল দাপনৰ সূত্ৰ এতিয়া তোমালোকক মই যদি সূত্ৰবিলাক খুদো তোমালোকে যেটা ধুনীয়াকৈ ক'ব পাৰা এতিয়া তোমালোকে আৰু কিছুমান বস্তু চাব লাগিব আমাৰ
চিহ্নৰ কিছুমান নিয়ম আছে, সেই চিহ্নৰ নিয়ম চিহ্নৰ নিয়মবিলাক তোমালোকে জানিব লাগিব, যিবিলাক আমি এটা অলপ চাম আজি লাহে লাহে অহাকালিও চোৱা হ'ব। তো প্ৰথমতে আমি চিহ্নৰ নিয়মবিলাক চাম। চাবা এইটো আমাৰ কি দাপোন? অৱতল দাপোন। আৰু ইয়াতে ভিতৰত প্ৰতিফলক পৃষ্ঠ আছে, প্ৰতিফলক পৃষ্ঠ ভিতৰত আছে, গতিকে এইটো আমাৰ ক্লিয়াৰলি স্পষ্টভাৱে অৱতল দাপোন। এই অৱতল দাপোনৰ আগত এটা লক্ষ্য বস্তু আছে, আৰু এইটো হ'ল লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব। এইটো লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব মানে ছবি। মানে মই থিয় হৈ আছো আইনাৰ আগত, এইটো হ'ল দাপোন বা আইনা। মই আইনাৰ আগত এইটো মই থিয় হৈ আছো, এইটো হ'ল আইনাৰ ভিতৰত মোক দেখা যোৱা ছবিটো, দেখা যাব ছবি। এইটো তোমালোকে জানা, এইটো দূৰত্ব কি দাপোনৰ পৰা পি পৰা, এইটো দূৰত্ব কি ভি, আৰু পি পৰা এইটো দূৰত্ব ইউ, অলপ আগতে দেখুওৱা হৈছিল। আৰু এই বিন্দুটো এফ, আৰু পি পৰা এফ লৈকে যিখিনি মাজৰ দূৰত্ব স্মল এফ, আৰু এইটো হ'ল চি, চি পৰা এফ লৈকে, চি পৰা পি লৈকে যিখিনি দূৰত্ব এইটো কি, এইটো আৰ, কেপিটেল আৰ, এইবিলাক জানা। এতিয়া তোমালোকে চোৱা, এতিয়া এইটো হ'ল আমাৰ অৱতল দাপোন, এইটো আমাৰ অৱতল দাপোন। এতিয়া আমি কি কৰিম, ইফালে এটা উত্তল দাপোন আঁকিম। সৰুকে এটা উত্তল দাপোন আঁকিম, দেখা নাযায় সৰুকে আঁকিম, এটা আমাৰ উত্তল দাপোন। আৰু উত্তল দাপোনত এবেলে উত্তল দাপোনত প্ৰতিফলক পৃষ্ঠ বাহিৰৰ ফালে থাকে, হয় নে নাই? প্ৰতিফলক পৃষ্ঠ ইয়াতে বাহিৰৰ ফালে আছে, ইয়াতে পোহৰ কৰিলে উলটি ইয়াৰ পৰা এনেকে ঘূৰি গুচি যাব। চলে হ'ল ইয়াৰ পৰা উলটি গুচি যাব। তো দুটা দাপোন আঁকিছো, তোমালোকে স্পষ্টভাৱে দেখিছা। এতিয়া তোমালোকে এই দাপোনত চোৱাচোন, এই দাপোনত প্ৰথমতে অৱতল দাপোনত চোৱা, এই যেটো নেকি ফাৰ্স্ট দাপোন আছে এটাৰ নাম অৱতল দাপোন। ইয়াতে প্ৰথমতে চোৱা, এটা চোৱা চি এফ, তাৰ পিছত ফকাস দৈৰ্ঘ্য স্মল এফ, তাৰ পিছত বাছ ব্যাসাৰ্ধ আৰ। এই যে মেৰু আছে দাপোনৰ, মেৰুৰ পৰা কোন ফালে আছে, লেফট সাইড না ৰাইট সাইড? লেফট সাইড, এটা লেফট সাইড, গতিকে সকলো বাও ফালে আছে না। গতিকে মেৰুৰ পৰা পি মানে হল মেৰু, অৱতল দাপোনত এফ স্মল এফ, কেপিটেল এফ, সি কেপিটেল আৰ সকলো কোন ফালে আছে, দাপোনৰ মেৰুৰ পৰা বাও ফালে আছে, হয় নাই? বাও ফালে আছে। গতিকে যেহেতু বাও ফালে আছে, যেতিয়া আমি এই সূত্ৰটো যে লিখিছিলো তিনিটা সূত্র, এই সূত্ৰৰ সহায়ত যেতিয়া আমি অঙ্ক কৰিম, অঙ্ক কৰাৰ সময়ত অৱতল দাপোনৰ ইউ ভি এফ আৰ সকলো যেহেতু বাও ফালে আছে, সেইকাৰণে আমি কি কৰিম, বাও ফালে থকাৰ কাৰণে এইবিলাকৰ আগত কি চিন লিখিম, মাইনাস, কি চিন লিখিম, মাইনাস। বাও ফালে থাকিলে অঙ্ক কৰাৰ সময়ত ইউ ভি এফ আৰ যেহেতু অৱতল দাপোনৰ এইবিলাক কোন ফালে আছে, পি বিন্দুৰ পৰা বাও ফালে আছে, এইবিলাকৰ আগত যেতিয়া অঙ্ক কৰিম সূত্ৰৰ সহায়ত, এই সূত্ৰটোত এই ইউ ভি এফ আৰ এইবিলাকৰ আগত মাইনাস চিন দিম, কি চিন দিম, মাইনাস। কিহৰ কাৰণে? কাৰণ অৱতল দাপোনত সকলোবিলাক ইউ ভি এফ আৰ সকলোবিলাক দাপোনৰ মেৰুৰ পৰা বাও ফালে আছে, মেৰুৰ পৰা বাও ফালে থাকিলে মাইনাস, মেৰুৰ পৰা বাও ফালে থাকিলে মাইনাস, গতিকে ইয়েস, গতিকে বাও ফালে থাকিলে মাইনাস। এতিয়া এইটোত চোৱা তোমালোকে এইটোত চোৱা এফ ৰাইট সাইডত আছে, এইটো ৰাইট সাইডত আছে, ঠিক তেনেকা ইয়াৰ পৰা এইখিনি আৰু ৰাইট সাইডত আছে, মানে আৰু কোন ফালে আছে, ৰাইট সাইডত আছে। ঠিক তেনেকা আমাৰ সকলো সময়তে লক্ষ্য বস্তু দাপোনৰ বাওফালে থাকিব। ওকে, লক্ষ্য বস্তু উত্তল দাপোনে হওক বা অৱতল দাপোনে হওক, লক্ষ্য বস্তু ইফালে থাকিব। হা, লক্ষ্য বস্তু কোনফালে থাকিব, বাওফালে। গতিকে এইটো আমাৰ যেহেতু উত্তল দাপোন, গতিকে উত্তল দাপোনৰ এইফালে, কাৰণ লক্ষ্য বস্তু ইফালে থাকিলে পুৰা ইয়াতে কৰিব পাৰিব, হয়নে নাই? বস্তু যদি ইফালে থাকি তাহলে ইয়াৰ পৰা এটা পোৱাৰ ফলে কালারিং সাইড আছে, কালারিং সাইডত তো পোৱাৰ ফলে প্ৰতিফলন নহয়, হয়নে নাই? বুজিছানে কথাটো?
তার মানে উত্তল দাপনত যদি ইয়াতে লক্ষ্য বস্তু থাকে বস্তু যদি ইয়াতে থাকে পোহৰাই তো আইনাত পৰিবই নোৱাৰিব কাৰণ এইটো সেটটো কালাৰিং আছে কালাৰ আছে কালাৰ কৰিলে কালাৰ থাকাৰ সাইডত ইয়াতে পোহৰাই গলে কি হ'ব একো নহয় গতিকে ইয়াতে থাকিব লাগিব হয় নাই গতিকে লক্ষ্য বস্তু কোন ফালে থাকিব লাগিব বাওঁফালে থাকিব লাগিব হয়নে বুজিছানে মই কি কৈছো লক্ষ্য বস্তু উত্তল দাপনেই হওক বা অবতল দাপনেই হওক সদায় কোন ফালে থাকিব লাগিব বাওঁফালে থাকিব লাগিব কাৰণ যদি বাওঁফালে নাথাকিলে তাৰ পৰা পোহৰ আহি আইনাত নপৰে তাৰ পৰা পোহৰ আহি আইনাত নপৰে যেনেকা অবতল দাপনত বাওঁফালে থাকিলে পোহৰ আহি অবতল দাপনত প্ৰতিফলক পৃষ্ঠত পৰিব পাৰিব ঠিক তেনেকৈ উত্তল দাপনৰ বাওঁফালে থাকিলেহে উত্তল দাপনৰ এই দুইফালে প্ৰতিফলক পৃষ্ঠ আছে ইয়াতে কৰিব পাৰিব প্ৰতিফলক পৃষ্ঠ কোনটো যেটো কালাৰিং নহয় সাইড যেটো কালাৰিং নহয় ইয়াতে কৰিলে প্ৰতিফলন হ'ব পোহৰৰ তো এইফালে বস্তু থাকিলে তো এইফালে কালাৰ কৰা আছে পোহৰে নপৰিব হয় না নাই গতিকে এইফালে লক্ষ্য বস্তু থাকিব নোৱাৰে গতিকে উত্তল বা অবতল দাপনত যিকোনো দাপনতে লক্ষ্য বস্তু কোন ফালে থাকিব বাওঁফালে আৰু বাওঁফালে থাকিলে মেৰুৰ পৰা যদি বাওঁফালে থাকে মেৰুৰ পৰা বাওঁফালে থাকিলে হেবিলাক দূৰত্ব কি হয় মাইনাস হেবিলাকৰ আগত মাইনাস যেনেকা আমাৰ অবতল দাপনত ইউ ভি এফ আৰ সকলো বাওঁফালে আছে তাৰ আগত কি চিহ্ন পাইছো মাইনাস ঠিক তেনেকা উত্তল দাপনত এটা বাওঁফালে আছে এটা বস্তু বাওঁফালে আছে কোনটো বস্তু উত্তল দাপনত কোনটো বস্তু বাওঁফালে আছে লক্ষ্য বস্তু যেটো আসল বস্তুটো হেতু কোন ফালে আছে বাওঁফালে ৰাখিব লাগিব উত্তল দাপনে হওক বা অবতল দাপনে হওক যেটো আসল মেন লক্ষ্য বস্তুটো হেতু কোন ফালে থাকিব লাগিব বাওঁফালে গতিকে লক্ষ্য বস্তু বাওঁফালে আছে লক্ষ্য বস্তু দূৰত্ব কি বুলি লিখা হয় ইউ গতিকে উত্তল দাপনৰ ইউ মাইনাস হ'ব উত্তল দাপনৰ ইউ কি হ'ব উত্তল দাপনৰ খালি ইউ মাইনাস বাকি প্ৰতিবিম্ব ইয়াতে গঠন হ'ব প্ৰতিবিম্ব ৰাইট সাইডত হ'ব গতিকে প্ৰতিবিম্বৰ আগত কি হ'ব প্লাস v প্ৰতিবিম্বৰ দূৰত্ব v না প্লাস v গতিকে প্লাস v f r v f r হ'ব প্লাস v f r হ'ব প্লাস u হ'ব মাইনাস গতিকে তোমালোকে সকলোৱে বনাব থকা উত্তল দাপনৰ only u minus উত্তল দাপনৰ আগত অংক কৰাৰ সময় যেটো সূত্ৰ আছে সূত্ৰত খালি উত্তল দাপনৰ হলে u ৰ আগত দিম মাইনাস বাকি কি দেখি থাকিব প্লাসে থাকিব বাকি কিটা প্লাস কিৰ কাৰণে বাকি কিটা কোন সাইডত আছে উত্তল দাপনৰ সোঁফালে বা ৰাইট সাইডত থাকিলে তাৰ আগত প্লাস চিহ্ন আৰু লেফট সাইডত থাকিলে তাৰ আগত মাইনাস চিহ্ন অবতল দাপনৰ সকলো বিলাক u v f r সকলো বিলাক বাওঁফালে আছে সকলো বিলাক মানে কি u v f r সকলো এই p বিন্দুৰ পৰা p ৰ পৰা ইফালে আছে p ৰ পৰা ইফালে থাকিলে মানে লেফট সাইড বাওঁফাল হলে p ৰ পৰা যদি বাওঁফাল হয় তাহলে p ৰ পৰা বাওঁফাল হলে নিয়ম কি তাৰ আগত মাইনাস চিহ্ন বহাই দিব লাগিব p ৰ পৰা যদি বাওঁফালে থাকে আমি এই তিনটাই চাম হা এইবিলাকৰ আগত নহয় কিন্তু মাইনাস এইবিলাক অংক কৰাতে নালাগে যেকিটা অংক কৰাতে লাগিব অংককিটা কৰাতে কোনটো লাগিব u লাগিব অংক কৰাতে u লাগিব v লাগিব f লাগিব r লাগিব অংক কৰাতে গতি অংক কৰাতে যেকিটা লাগিব সেইকিটা যদি বাওঁফালে থাকে দাপনৰ তাহলে তাৰ আগত কি চিহ্ন হ'ব মাইনাস আৰু যেকিটা সোঁফালে থাকিব সেইকিটাৰ আগত কি হ'ব অংক কৰাতে প্লাস গতি উত্তল দাপনৰ তোমালোকে ডাইৰেক্ট জানি লোৱা আমাৰ যদি অবতল দাপন হয় তাহলে কিব শক্তিটা কি হবে u v f r শক্তিটা কি হবে মাইনাস শক্তিটা মাইনাস দুই নম্বর উত্তল দাপন হলে উত্তল দাপন হলে u মাইনাস উত্তল দাপন হলে u মাইনাস উত্তল দাপনৰ কি মাইনাস u মাইনাস কিহৰ কাৰণে এটো মাইনাস হ'ব কাৰণ উত্তল দাপনৰ খালি লক্ষ্য বস্তুৱে কোন ফালে থাকে বাওঁফালে থাকে বাকি সকলো বিলাক প্লাস f v f r এই তিনিটা হ'ব প্লাস কিহৰ কাৰণে এই তিনিটা প্লাস কাৰণ উত্তল দাপনৰ এই তিনিটা কোন ফালে থাকে উত্তল দাপনৰ বাওঁফালে নহয় উত্তল দাপনৰ এই তিনিটা থাকে সোঁফালে থাকে
এনেকা সকলোবিলাক তিনিটা মাপলে প্লাস f প্লাস b প্লাস r প্লাস f প্লাস b প্লাস r কিন্তু ইফালে লক্ষ্য বস্তু থাকিব লক্ষ্য বস্তু ইফালে থাকিব এইখিনি মাইনাস u মাইনাস মাইনাস আৰু এইটো দুনিয়াকে বুজি পোৱাৰ কাৰণে তোমালোকৰ এটা সূত্ৰ আছে শৰ্ট এটা নিয়ম আছে এইটো মই তোমালোকক দেখাই আছো এটা শর্ট সূত্র আছে এই কার চিহ্ন প্লাস কার চিহ্ন মাইনাস এটো জনার কারণে তোমালোকে দেখিলা অবতল দাপনৰ অল মাইনাস আছে নাই অবতল দাপনৰ অল মাইনাস ইউ বি এফ আর অল কি হ'ব মাইনাস অঙ্ক কৰাতে সব বিলাকৰ আগত মাইনাস দিব লাগিব সব বিলাকৰ আগত অঙ্ক কৰাতে সূত্র দুটো তিনটা দিলু নহয় এই তিনটা দি অঙ্ক চিন্তা কৰিবা এতিয়া অবতল দাপন যদি লিখা থাকে অঙ্কটো যেতিয়া কৰিবা প্রশ্ন যদি থাকিব প্রশ্ন লিখা থাকিব কি দাপন অবতল না উত্তল যদি লিখা থাকে অবতল দাপন তাহলে সব কিটার আগত অঙ্ক কৰাৰ সময়ত মাইনাস দিব লাগিব আৰু যদি কোৱা থাকে উত্তল দাপন প্ৰশ্নটো তাহলে খালি ইউৰ আগত মাইনাস দিব লাগিব বাকি কিটাৰ কি থাকিব প্লাসই থাকিব তো তাৰ কাৰণে আৰু এটা শর্ট নিয়ম আছে এইটো জানাৰ কাৰণে আমি দেখাইছো এই শর্ট নিয়মটো জানা হলে তোমালোকে হয়তো পাৰিবা ধুনীয়াকৈ তাৰ কাৰণে এই সূত্ৰটো এনেকুৱা all u যেনে কি কোৱা হা মই কিন্তু এনে কৈছো all u বুলি কৈছো মই all u আলু ঠিক আছে সোহা ঠিক আছে তোমালোকে যাই যেনে কি কোৱা all u না ঠিক আছে ওকে ধন্যবাদ যেনে কি কোৱা তোমালোকে all u মই কিন্তু all u বুলি কৈছো all u এটা চাবা all u মানে কি all u মানে কি all u ইয়াতে যেনে all আছে ইয়াতে যেনে all আছে all এ বুজায় all minus আৰু ইউ বুজায় u minus all u এই সূত্ৰটো যেনে কি all আছে all এ বুজায় u minus all minus আৰু এটা u আছে না পিছলে u এ বুজায় u minus কার উত্তল u minus উত্তল আৰু all minus কার all minus অবতল তোমালোকৰ লগত দেখিছিলা নাই অবতল আছে all minus আছিল অবতল all minus অবতল যদি হয় all minus অবতল হলে all minus কোন কিটা all মানে কোন কিটা u v f r all minus u v f r all minus কোন দাপন হলে অবতল দাপন হলে আৰু u minus কোন দাপন হলে উত্তল দাপন হলে খালি উত্তল দাপন নহয় আৰু অবতল দাপন নহয় হা অবতল দাপন বা লেন্স অবতল দাপন বা লেন্স দুটা আছে যেতে ইফালে লেন্সও পাবা সেম নিয়ম দাপন বা লেন্স এইখানে সিধা দাপন লেখা হইছে এখানে সিধা দাপন লেখা হইছে এখানে অকল কি লেখা হইছে দাপন সরি অবতল লেখা হইছে অবতল দাপন বা লেন্স অবতল দাপন বা লেন্স হয় অবতল লেন্স বা যদি অবতল দাপন হয় যদি অবতল হয় অবতল দাপন বা অবতল লেন্স যদি হয় তাহলে অল মাইনাস যদি কয় উত্তল অবতল লেন্স তেনেহলে অল মাইনাস বা যদি কয় অবতল লেন্স যদি নকয় অবতল দাপন তাহলে অল মাইনাস অল মানে কি ইউ ভি এফ আর এই চাৰিটা কোৱা হয় অল এই চাৰিটা মাইনাস হ'ব চাৰিওটাৰ আগত মাইনাস বহাব লাগিব যদি অবতল দাপন বা অবতল লেন্স তাহলে চাৰিটাৰ আগত মাইনাস আৰু যদি কয় উত্তল দাপন বা উত্তল লেন্স তাহলে খালি কার আগত মাইনাস বহাব লাগিব ইউৰ আগত মাইনাস বহাব লাগিব বাকি কিটা ইউ সরি বাকি কিটা ভি এফ আর প্লাস গতি এই all ইউ সূত্ৰটোৱে কি বুজায় all minus ইউ minus all minus টু অবতলৰ কাৰণে আৰু ইউ minus টু উত্তলৰ কাৰণে all minus অবতলৰ কাৰণে এই অবতলটো কি হ'ব পাৰে অবতলটো হ'ব পাৰে লেন্স বা অবতলটো হ'ব পাৰে দাপন অবতল দাপন বা অবতল লেন্স যদি হয় all minus অবতলৰ কাৰণে all minus অবতলৰ কাৰণে all minus উত্তলৰ কাৰণে ইউ minus উত্তলৰ কাৰণে ইউ minus অবতলৰ কাৰণে all minus all u মানে all minus u minus so all u এটা all minus u minus এইটো সূত্ৰ all
মাইনাস ইউ মাইনাস অল মাইনাস কার কারণে নেক্সট তোমালোকে লাস্ট কই কেনে গুছি যাবা অল মাইনাস কার কারণে আৰু ইউ মাইনাস কার কারণে কই কেনে তোমালোকে গুছি যাবা আছে কাৰণে সমাপ্ত হ'ব তোমালোকে এতিয়া তুমি বাসন মোটিভেটেড এজনে ধুনীয়াকৈ এই সূত্ৰটো ডিটেইলছত বুজাই দিবা মোক তাৰ কাৰণে তুমি থিয় হোৱাচোন ওকে গুড থিয় তুমি ওকে তুমি এতিয়া মোক বুজাই দিবা অল ইউ সূত্ৰটোৱে কি বুজায় ধুনীয়াকৈ অল ইউ সূত্ৰটোৱে কি বুজায় প্ৰথম ধুনীয়া কোৱা জলদি কোৱা প্লিজ অল মানে ইউ ভি আৰ এফ মাইনাস আৰু ইউ মানে উত্তৰ লেন্সত ইউ মাইনাস বাকি কেতিয়া প্লাস ওকে গুড তুমি দীপালি বড়ো থিয় স্ট্যান্ড তুমি অল ইউ সূত্ৰটো ধুনীয়াকৈ বুজাই দিয়া অল ইউ দুটো ভাগ আছে এটা অল আৰু এটা আছে ইউ অল মানে কি ইউ মানে কি কৈ দিয়া অল মানে কি মাইনাস গুড গুড বাহ এতিয়া উত্তল বা অবতল যে কোৱা আছে সেই অবতলটো কি হ'ব পাৰে অবতল দাপোন হ'ব পাৰে বা অবতল লেন্স হ'ব পাৰে অবতল দাপোনে হওক বা অবতল লেন্সে হওক অল মাইনাস অবতল হলে অল মাইনাস খালি যদি কোৱা থাকে অবতল তেনেহলে মাইনাস অবতল হলে অল মাইনাস উত্তল হলে ইউ মাইনাস বাইকিটা নকো জানাই যায় ইউ মাইনাস হলে বাইকিটা কি হ'ব প্ৰণৱ দাস থিয় তুমি এইটো বুজাই দিয়া আলু বা অল ইউ মানে কি অল মানে অল মাইনাস মানে কি মাইনাস মানে অল মাইনাস ইউ মাইনাস আছে নাই সূত্ৰটো বাহ তুমি থিয় অতি সোনকালে কৈ টাইম নাই কোৱা থিয় হা বুজিতো পাইছা বাহ তুমি থিয় হয় না থিয় অলপ কোৱা প্ৰথম আমাৰ ৰেশমিনা বুজাই দিব লাগিব থিয় হোৱা ৰেশমিনা বুজাই দিয়া অল ইউ সূত্ৰটোৱে কি বুজায় যদি অবতল লেন্স হয় তেনেহলে অল কি হ'ব মাইনাস হ'ব মাইনাস আৰু তো লেন্স হলে ইউ মাইনাস লাস্ট আনসার পৰা বৰখা আই ইউ মানে হল নহয় উত্তল অল মাইনাস সূত্ৰটো কি বুজায় অল ইউ মাইনাস সূত্ৰটো কি বুজায় ইয়াতে আকৌ এবাৰ কৈ দিছো হা অল ইউ বা অল ইউ সূত্ৰটো কি বুজায় অল ইউ সূত্ৰটোৱে অল মাইনাস ইউ মাইনাস বুজায় অল ইউ সূত্ৰটোৱে অল মাইনাস ইউ মাইনাস বুজায় অল মাইনাস কাৰ অবতলৰ কাৰণে অবতলৰ অল মাইনাস আৰু উত্তলৰ ইউ মাইনাস এই অবতলটো হ'ব পাৰে দাপোন বা উত্তল লেন্স অবতল যদি লিখা থাকে তাহলে অল তুমি মাইনাস বই দিবা সত্যিকার আগত মাইনাস বই দিবা যদি অবতল লিখা থাকে অল মাইনাস ইউ ভি এফ আর অল মাইনাস যদি উত্তল লিখা থাকে উত্তল যদি লিখা থাকে অনলি ইউ মাইনাস বাকি কেটা ভি এফ আর কি হবে প্লাস 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 কম্পিউটার হয় এটাই সূত্র ওকে গুড ধন্যবাদ সকলকে তোমালোকে যোৱা